ছাত্রবন্ধু তথা সন্মানীয় রায়, আপোনালোকে নিশ্চয় জানে গোটেই অসমত জুবিন গাৰ্গৰ এজন হিয়াৰ আঙুঠি আৰু আমাৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমবাসী ৰাইজৰ আজি মৰ্মাহত আৰু এই মৰ্মাহত হোৱাত অসমৰ ৰাইজে কান্দিছে। সকলো শ্ৰেণীৰ মানুহ আজি গোটেই অসমৰ কেৱল ডেকা বন্ধুসকলে নহয়, বয়সীয়াল মানুহ আই মাতৃসকলেও আজি এই জুবিন গাৰ্গৰ অকাল মৃত্যুত কান্দিছে। আৰু সেই উপলক্ষে আমি টপাৰ পথাৰ বজাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আমি এই টপাৰ পথাৰ বজাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আৰম্ভ কৰিব ওলাইছোঁ। আমি প্ৰথমেই এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি জ্বলাব টপাৰ পথাৰ বজাৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা আচলপাৰা আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্য মাননীয় শফিকুল ইছলাম সাহেবে। তাৰপিছত বন্তি প্ৰজ্বলন কৰিব টপাৰ পথাৰ বজাৰ পৰিচালনা সমিতিৰ সম্পাদক মাননীয় নজৰুল ইছলাম সাহেবক আমি বন্তি জ্বলোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আমি সকলোকে বন্তি প্ৰজ্বলন কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু বন্তি প্ৰজ্বলনৰ পিছতেই আমি 30 ছেকেণ্ডমান মৌনতা অৱলম্বন কৰিম আৰু এই মৌনতা অৱলম্বনত সকলোকে সমবেত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। যাব নালাগে।